Dear students, তোমালোকৰ আগলৈ আজি মই খুব দৰকাৰী প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো হৈছে শীতল যুদ্ধৰ পৰা আৰম্ভ কৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কসমূহ আলোচনা কৰা। সেই প্ৰশ্নটোকে আকৌ বিভিন্ন ৰূপত আহিব পাৰে। শীতল যুদ্ধৰ সময়ত ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কসমূহ আলোচনা কৰা, নাইবা বৰ্তমান সময়ত বা সাম্প্ৰতিক সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্কসমূহ আলোচনা কৰা। হ'ল সেই প্ৰশ্নটোৰ উত্তৰসমূহৰ কাৰণে মই কেইটামান তোমালোকক দৰকাৰী টপিক বা হিণ্টছ দি দিম। সেইখিনিৰ পৰা তোমালোকে কুৱেশ্যনটোৰ আনচাৰটো ভালদৰে বনাই ল'ব পাৰিবা। আৰম্ভ এনেকৈ কৰিবা। 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল, তেতিয়া আমেৰিকাই ভাবিছিল যে ভাৰতে হয়তো ছোভিয়েট নেতৃত্বাধীন শক্তি গোষ্ঠীত যোগদান কৰিব। কিন্তু তাকে নকৰি ভাৰতবৰ্ষই যেতিয়া গোষ্ঠী নিৰপেক্ষতা নীতি অৱলম্বন কৰিলে, তেতিয়া আমেৰিকাই ভাৰতক বিৰোধিতা কৰি পাকিস্তানক সমৰ্থন কৰিবলৈ ধৰিলে। সেই সময়ত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সংঘাত সৃষ্টিৰ বহুতো কাৰণ আছিল। তাৰে কেইটামান কাৰণ হ'ল: আমেৰিকাই সদায় কাশ্মীৰ সম্পৰ্কত পাকিস্তানক সমৰ্থন কৰি ভাৰতৰ বিৰুদ্ধাচৰণ কৰিছিল। ফলত দুয়োখন দেশৰ মাজৰ সংঘাত সৃষ্টি হৈছিল। ৰাষ্ট্ৰসংঘৰ চীনৰ সদস্যপদৰ বিষয়ত ভাৰতে সমৰ্থন আগবঢ়োৱাৰ বাবেও আমেৰিকা যুক্তৰাষ্ট্ৰ অসন্তুষ্ট হৈছিল। ফলত ভাৰতৰ লগত সম্পৰ্ক বেয়া কৰিছিল। নাটো আৰু চিয়াটোক ভাৰতে সদায় সন্দেহৰ চকুৰে চাইছিল। ফলত দুয়োখন দেশৰ মাজৰ সংঘাত বৃদ্ধি পাইছিল। ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি অৱলম্বন কৰা কাৰ্যত আমেৰিকা অসন্তুষ্ট হৈছিল। ফলত দেশ দুখনৰ মাজৰ সংঘাত বৃদ্ধি পাইছিল। 1965 আৰু 1971 চনত ভাৰত পাকিস্তান যুদ্ধত আমেৰিকাই পাকিস্তানক সমৰ্থন কৰিছিল। ফলত দুয়োখন দেশৰ মাজৰ সংঘাত বৃদ্ধি পাইছিল। 1971 চনত ভাৰতে ছোভিয়েট ইউনিয়নৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ চুক্তিত স্বাক্ষৰ কৰিছিল। ফলত আমেৰিকা অসন্তুষ্ট হৈছিল, যিটোৱে দেশ দুখনৰ মাজৰ সম্পৰ্ক অতি বেয়া কৰি পেলাইছিল। কিন্তু চাবলৈ গ'লে বৰ্তমান সময়ত ভাৰতবৰ্ষই উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিলে। ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতেও বন্ধুত্বপূৰ্ণ ভাৱাপন্ন সম্পৰ্ক ৰাখি চলিছিল। তদুপৰি তথ্য প্ৰযুক্তিৰ সহায়ত আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলৰে আমেৰিকাই সু-সম্পৰ্ক গঢ়ি তুলিছিল। আমেৰিকা আৰু ভাৰতবৰ্ষৰ সামৰিক বাহিনীৰ ক্ষেত্ৰতো সমানে সহায়ৰ আদান প্ৰদান কৰিছিল। ফলত দেশ দুখনৰ মাজত শীতল যুদ্ধৰ সময়ত চলি থকা সংঘাতখিনি কিছু পৰিমাণে হ'লেও নাইকিয়া হৈছিল। তদুপৰি বৰ্তমান সময়ত ভাৰতবৰ্ষই নিজাববীয়াকৈ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত যথেষ্ট আশাৰ ৰেঙনিৰ সৃষ্টি কৰিছিল। ফলত আমেৰিকাৰ লগত ভাৰতবৰ্ষই পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো ভালেমান চুক্তিত স্বাক্ষৰ কৰিছিল। এই কথাখিনিৰ পৰা আমি গম পাব পাৰোঁ যে ৰাজনৈতিক ক্ষেত্ৰতেই হওক, সামৰিক ক্ষেত্ৰতেই হওক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সেই আটাইখিনি ক্ষেত্ৰতেই কি হৈছিলে, ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক বৃদ্ধি পাইছিল। নেক্সট কুৱেশ্যন, ৰাইট এ ব্ৰিফ নোট অন ইণ্ডো-US ৰিলেশ্যনশ্বিপ অৰ ৰাইট ইণ্ডো-US ৰিলেশ্যনশ্বিপ অন দ্য বেচিছ অফ এৰিয়াছ অফ কনফ্লিক্ট এণ্ড এৰিয়াছ অফ কোঅপাৰেশ্যন। Now discuss its areas of conflict. Number 1 point, India's friendship with Soviet Union. US did not like the behavior shown by India during the Cold War era. It was upset with India's closeness to Soviet Union. Number 2 point, India's policy of non-alignment. US was also upset with India's policy of non-alignment.
It said that India is being a diplomat over the issue. Number 3 point, US support to Pakistan. India did not like US supporting Pakistan and providing all the required assistance during Indo-Pak war. Now let's discuss areas of cooperation. Number 1 point, India-American diaspora. It provides a good platform for the development of Indo-US relationship. Number 2 point, trade relations. Trade relations between the two countries have been profitable and improving their relationship.